জিন্দাবাদ জিন্দাবাদ হেমন্ত মামা জিন্দাবাদ জিন্দাবাদ হেমন্ত মামা জিন্দাবাদ হাই এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইছ আজি মই ঘৰতে আছোঁ তো সেই বুলি ভাবিলোঁ এখন ব্লগ বনাই দিওঁ মানে ঘৰত থাকি থাকি আমনি লাগি গৈছে মই আৰু ঘৰত থাকিম তো সেই ভাবিলোঁ যে আমাৰ মানে গাঁওখন আমাৰ বাৰীখন সেইখন নামছোঁ আমাৰ বাৰীখনটো আমাৰ সেই বাৰীখনৰ এই দোকানৰ কাষৰে এটা ৰাস্তা আছে তো সেইটো হৈছে ব্লক ৰাস্তা মানে ইমান এটা আমাৰ মানে হাই ৰোড নহয় সেইটো মানে আমাৰ গাঁৱলীয়া ৰাস্তা হয় তো আৰু আমাতকৈ আৰু মানে ভিতৰুৱা কিছু অকণমান গাঁও আছে আমাৰ সৰু আমাৰ পিছফালে ঘৰ পিছফালে তো সেই গাঁওখন আপোনালোকক আৰু সিপিনে আপোনালোকক লৈ গৈ দেখুৱাই আছোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তো গাইছে আমাৰ ঘৰৰ পৰা ওলাই দেখিছে আমাৰ ৰাস্তা কাষতে দোকান দুখন আছে এইটো হাৰ্ডৱেৰ দোকান তো হাৰ্ডৱেৰ দোকানৰ বস্তু লাগিলে আমাৰ বিশেষকৈ দূৰলৈ যাব নালাগে এইটো হৈছে আমাৰ হাৰ্ডৱেৰ দোকান দেই এইটো দেখিছে আমাৰ মানে লগৰে হয় সেইটো পংকজ ষ্ট'ৰ বুলি লিখা আছে ন হাৰ্ডৱেৰ দোকান এইখন দেখিছে হাৰ্ডৱেৰ দোকানখন আমাৰ মানে সেইটো মানে যিকোনো বস্তু মানে চব বস্তুৱে পাব সেই দোকানখনত দেখিছোঁ গাইজ দেখাই আছোঁ আপোনালোকক সেইটো হাৰ্ডৱেৰ দোকান দেই মানে সেইটো মোৰ লগৰে হয় মানে নতুন নহয় আজি 3 বছৰ হৈ গ'ল এইটো দোকান তো ইয়াত এভৰিথিং মানে যিকোনো বস্তু হাৰ্ডৱেৰ বস্তু লাগিলে সেইটো দোকানত আপোনালোকে পাই যাব তো দেখিছে এইখন তো মই আহি এইখন ৰাস্তা পাই গৈছোঁ দেখিছে কেনেকুৱা ৰাস্তাটো আমাৰ ঘৰৰ পিছপিনে এনেকুৱা এখন মানে গাঁও এনেকুৱা এখন ভিতৰুৱা মানে ঘৰ বহুতো ঘৰ আছে তো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ এই গাঁওখন তো গাইজ আহি মই এনেকুৱা এখন ঘৰত মানে আমাৰ মামাৰ ঘৰখন পাই গ'লোঁ তো আমাৰ মামা চাগে গৰম পৰিছে ন সেই গছৰ তলতে বহি আছে এইটো দেখিছে আমাৰ মামাই আৰু এইখনে দেখিবলৈ পোৱা গৈছে এখন পকী ঘৰ বনাই থকা হৈছে তো কমপ্লিট হৈ উঠা নাই সেই ঘৰখন তো আমি তেখেতৰ মুখেৰে জানিব অকণমান চেষ্টা কৰোঁ তো এইখন ঘৰ আপুনি যে বহি আছে ঘৰখন আপুনি নিজে বনাইছে নেকি বিজেপি চৰকাৰ দিছে হয় নেকি মানে বিজেপি চৰকাৰৰ দিনত আপোনালোকে কি সুবিধা পালে বিজেপিৰ দিনত আপোনালোকে পালোঁ বিজুলী বাতি পালোঁ আৰু চিলিণ্ডাৰ পালোঁ আৰু ৰেচন টেবুলতো পাই আছোঁ মানে বিজেপি চৰকাৰ অহাৰ লগে লগে আপোনালোকে বহুত উন্নত দিশে গতি কৰিছে ন হয় নেকি আৰু কংগ্ৰেছৰ চৰকাৰৰ দিনত কি পাইছে আপোনালোকে কংগ্ৰেছৰ দিনত মানে পোৱা নাই একো পোৱা নাই মই বয়সত মানে 60 ওপৰত গ'ল আপুনি পেঞ্চন পোৱা নাই বৃদ্ধ পেঞ্চন পোৱা নাই মই এটা টাটা পাম্প পাৱা আছিলে এতিয়া মোক কেকনে দিল সেইটো কংগ্ৰেছৰ চৰকাৰৰ দিনত আছিলে ন কংগ্ৰেছৰ দিনতে আছিলে এইখন তো বিজেপি চৰকাৰ অহাৰ লগে লগে আপোনালোকে মানে বহুত সা সুবিধা পাই গৈছে বিজেপি অহা মানে আমাৰ বহুত সুবিধা হৈ গৈছে তো এইবাৰ মানে আপোনালোকে গমে পায় আমাৰ নিৰ্বাচন সমাগত তো আপোনালোকে সেই নিৰ্বাচন ভোট কাক দিব আমি বিজেপি ছাপোৰ্ট কৰিম তো আপোনালোকে বিজেপিৰ মানুহ বিজেপিৰে মানুহ আমি মানে আগৰ সেইটো পদম ফুলৰে মানুহটো তাৰ আগৰ পৰা আপোনালোকে মানে বিজেপিত ভোট দি আহিছে আগৰ পৰা বিজেপিৰ পৰা তো দেখিছে গাইজ এওঁ মানে আগৰ পৰাই বিজেপিক ভোট দি আহিছে তো আৰু আমাৰ ইলেকশ্যন সমাগত আপোনালোকে গমে পাইছে তো সি মানে ইয়াৰ মুখেৰে শুনিবলৈ কৈছে যে আমি এইবাৰো মানে বিজেপিকে জিকাম বুলি কৈছে কাৰণ মানে বিজেপিয়ে মানে বহুত মানে এনেকুৱাকৈ বহুত চৰকাৰী ঘৰ দেখিছে এইবোৰ বিজেপি চৰকাৰৰ অধীনত পোৱা সেইকাৰণে মানে গোটেই মানুহবোৰ মানে বিজেপি চৰকাৰৰ ফালে মানে বেছিকৈ মন মানে বিজেপি চৰকাৰক জয়যুক্ত কৰিবলৈ মানে সিহঁতৰ হেঁপাহ গাইজ দেখিছে আমাক এই মামাজনে আমাৰ হেমন্ত মামাক বহুত ভাল পায় ন হেমন্ত মামাক ভাল পাওঁ দে বহুত ভাল পায় আমাৰ হেমন্ত মামাক দেখিছে কেনেকুৱা মানে আমাৰ গাঁওখনত হেমন্ত মামা ক'লে মানে একো নালাগে আৰু যদি চৰকাৰৰ পৰা এটাও সা সুবিধা পোৱা নাই তথাপি আমাৰ হেমন্ত মামাক মানে গোটেইবোৰ মানুহ মানে বহুত ভাল পায় হয় নাই হয় মামা যদি এটা বস্তু নিদিয়ে তথাপি আপোনালোকে মামাকে মানে ছাপোৰ্ট কৰিব মামাকে ছাপোৰ্ট কৰোঁ দেখিছে কেনেকুৱা মামাৰ প্ৰতি মৰম ভাল পোৱা দেখিছে গাইজ কেনেকুৱা মানে মামাৰ পৰা এটা সা সুবিধা নালাগে বুলি কৈছে তথাপিও মামাক মানে
জিকাবলৈ তেখেতৰ প্ৰচেষ্টা, তেওঁলোকৰ যি মনোভাৱ দেখিছে, মানে মামাক জিকাম বুলি কৈ আছে, হয়। আমি ৰাম মন্দিৰৰ ভক্তৰ বিষ্ণুপদৰ মানুহ, সেইকাৰণে দেখিছে? মোৰ গাঁৱৰ বুঢ়া মৌলবীৰ বুঢ়া হিচাপত মোক সকলোৱে মানে। এখন মানে মই যিহেতু কওঁ সেইটো তাৰমানে মোৰ লগত গোটেইকিনা কথাকেইটা মোৰ লগত সহায় যোগ কৰে তাহোন। এইবাৰ মানে মামাক জিকাব। এইবাৰ কোনে জিকাব? মামা মানে মুখ্যমন্ত্ৰী হৈ থাকোঁতে বিচাৰে নেকি আমাৰ হেমন্ত মামা? বিচাৰো আমাৰ হেমন্তকে মানে মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে বিচাৰে? হেৰিয়াকে বিচাৰো, আমাৰ এই মামাকে বিচাৰো আমি। তো গাইজ দেখিছে আমাৰ হেমন্ত মামাক, মানে এইবাৰো মানে হেমন্ত মামাক জিকাবলৈ মানে তাহোন কিবা কৰিছে, সিহঁতে মানে প্ৰচেষ্টা চলাইছে। তো হেমন্ত মামাকে আমাক লাগে নেক্সট, মানে আমাৰ CM হিচাপে, আমাৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰ মামাক আকৌ এবাৰ লাগে বুলি তেখেতে কৈছে হয়। হয়, আমি মামাকেই বিচাৰি আছোঁ। আমি গাঁওখনত মানে সেইটাই মামাকে বিচাৰি আছোঁ। হেমন্ত মামা জিন্দাবাদ, জিন্দাবাদ, হেমন্ত মামা জিন্দাবাদ, জিন্দাবাদ, হেমন্ত মামা জিন্দাবাদ।